নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আৰু বেছি সময় নাই গুৱাহাটীত আৰম্ভ হ'ব গৈ আছে IPLৰ তৃতীয়খন মেচ আৰু ৰাজস্থান ৰয়েল আৰু চেন্নাই ছুপাৰ কিংছৰ প্ৰথমখন মেচ গুৱাহাটী বৰ্ষাপাৰাত আজি 7:30টাৰ পৰা আৰম্ভ হ'ব এই মেচখন কিন্তু এটা ভয় লাগি আছে খেলখন মানে বৰষুণটো লৈ বৰষুণটো হৈ গ'লে হয়তো খেলখন বাতিল হৈ যাব পাৰে এই খেলখন বাতিল হয় মোৰ মানে সেইসকল দৰ্শকলৈ বেয়া লাগিব কাৰণ যিসকল দৰ্শকে টিকেট ক্ৰয় কৰি পেলাই খেলখন চাবলৈ ষ্টেডিয়ামত যাব আৰু খেলখন যেতিয়া উপভোগ কৰিব নাপাব টিকেট ক্ৰয় কৰাৰ পাছতো তেতিয়া এটা মানে বেয়া লাগিব BCCI বা ACL এটাই অনুৰোধ যিসকল দৰ্শকে টিকেট ক্ৰয় কৰিছে অনলাইন যোগে হওক বা অফলাইন যোগে সেইসকলক যাতে যদি খেলখন বাতিল হয় টিকেটৰ মূল্যটো ঘূৰাই দিয়া ব্যৱস্থা কৰে কাৰণ এটা টিকেট মই চাইছোঁ যে নৰ্মেল টিকেটটো 3000ৰ পৰাহে ষ্টাৰ্ট হৈছে মই যাম বুলি ভাবিছিলোঁ কিন্তু টিকেটৰ মূল্য দেখি খেলখন চাবলৈ যাবলৈ নোৱাৰিলোঁ আৰু সেইটো বেলেগ কথা কিন্তু যিসকলে গৈছে যদি বৰষুণৰ কাৰণে খেলখন এইখন খেল বুলি নহয় IPLৰ যিকোনো খেল যদি বাতিল হয় কিবা কাৰণত বৰষুণে হওক বা অন্য কিবা কাৰণ বাৰু আহিব নালাগে তথাপি কৈছোঁ যিবোৰ টিকেটৰ মূল্য সেইবোৰ ঘূৰাই দিব লাগে আগতে মানে এটা বল ফিল্ডত কৰাৰ পিছত সেই পইচাটো ঘূৰাই নিদিয়ে এইটো এটা ৰুল আছিলে মই বাৰু আগতে পাইছিলোঁ মই এবাৰ খেল চাব গৈছিলোঁ হায়দৰাবাদত কিন্তু সেই খেলখন বৰষুণৰ বাবে বাতিল হ'ল কিন্তু আমি পইচাটো ঘূৰাই পালোঁ কাৰণ এটাও বল খেল হোৱা নাছিলে যদি এক অভাৰ বা এটা বলো খেল হ'ল হয় তেতিয়া হয়তো পইচাটো ঘূৰাই নাপালোঁ হয় সেইটো এটা ৰুল আছিলে সেইটো সময়ত 2017 চনত কিন্তু বৰ্তমান কি ৰুল আছে মই সেইটো বাৰু বিশেষকৈ নাজানো তথাপিও মই কৈছোঁ যদি খেলখন বাতিল হয় সেই পইচাটো ঘূৰাই দিব লাগে BCCI বা ACA সেইটো সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বিশেষ যি কি নহওক আশা কৰিছোঁ বৰষুণটো নহওক এখন সুন্দৰ খেল উপভোগ কৰক আমাৰ অসমবাসী ৰাইজে যিহেতু আৰু দুখনহে খেল আছে আমাৰ অসমত এখন মুম্বাইৰ লগত আৰু এখন বেংগলোৰৰ লগত মানে আটাইকেইটা টিমে ভাল আহিব আমাৰ অসমত কিন্তু আজি প্ৰথমখন মেচ খেলিব ৰাজস্থান ৰয়েলে যিহেতু তেওঁলোকৰ হোম গ্ৰাউণ্ড দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়াম হয় আৰু এখন উন্নত মানৰ খেল দেখিবলৈ পাম যদি খেলখন হয় বৰষুণে যদি বিধি পথালি নিদিয়ে তেতিয়াহ'লে CSK আৰু RR মাজত এখন সুন্দৰ খেল দেখিবলৈ পাম মই কিন্তু 2008 চনৰ পৰাই CSK ছাপোৰ্টাৰ কিন্তু এইবাৰ মই RRক ছাপোৰ্ট কৰিম কাৰণ ৰাজস্থান ৰয়েলৰ হৈ এইবাৰ ৰিয়ান পৰাগে নেতৃত্ব লৈছে মানে কেপ্টেইন কৰিব সেইকাৰণে মই এইবাৰ ৰাজস্থান ৰয়েলক ছাপোৰ্ট কৰিম আজিৰ খেলখনত আপোনালোকে কাক ছাপোৰ্ট কৰিব কমেণ্টত জনাওক আৰু ক্ৰিকেটৰ এনেকুৱা নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে প্লিজ ফ'ল' কৰি ল'ব ধন্যবাদ।